হাৰুপেটিয়াৰ আৰিমাৰীত অঘটন পানীত পৰি মাদ্ৰাছা ছাত্ৰৰ খলিল সমাধি SDRF বাহিনীৰ তৎপৰতাত মৃতদেহ উদ্ধাৰ দৰঙৰ হাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং আৰিমাৰীত অঘটন মাদ্ৰাছাৰ এগৰাকী ছাত্ৰই নদীত মাছ মাৰিবলৈ গৈ দ-গাঁতত পৰি নিখোজ হয় সোমবাৰে সন্ধিয়া ৪ নং আৰিমাৰী গাঁৱৰ ইছাহক আলীৰ পুত্ৰ ফাৰুক আলী তথা আৰিমাৰী হাফিজিয়া মাদ্ৰাছাৰ গাঁওখনত থকা সৰু নদী এখনৰ দ-গাঁতত পৰি নিখোজ হোৱা ঘটনাই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছিল স্থানীয় ৰাইজৰ সহযোগত SDRF বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই যদিও এন্ধাৰৰ বাবে বিফল হয় অভিযান আজি পুৱাই SDRF বাহিনী আৰু চিভিল ডিফেন্স বাহিনীৰ অভিযানত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ উল্লেখযোগ্য যে নদীখনৰ পৰা অবৈধভাৱে বালি খনন কাৰ্য চলোৱাৰ বাবে সৃষ্টি হৈছে দ-গাঁতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাঁওখনৰ লগতে পৰিয়ালৰ মাজত পৰিছে এক শোকৰ ছাঁ ইতিমধ্যে হাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তনুজ মাইবংছাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ইয়াত ঘটনা মানে যোৱাকালি মাগৰিবৰ নমাজৰ আগে মোৰ ভাগিন ল'ৰা এটা তাৰমানে ইয়াতে মাদ্ৰাছাত পঢ়িবলৈ দিছিলে ইটা মানে মাগৰিবৰ আগে আহিছিলে ইয়াতে মছজিদত নমাজ পঢ়াৰ কথা কৈছে কিছুমানে এতিয়া নমাজৰ কথা কৈছে কিছুমানে কৈ আছে বোলে মাছ মাৰিব আহিছিলে এতিয়া কোনটো সঁচা কোনটো মিছা আমি এতিয়াও ধৰিবলৈ পোৱা নাই গতিকে আহি ফালে তাৰমানে ল'ৰাটো এতিয়া নাইকা হৈ গ'ল হোৱাৰ পিছত আমিতো তেতিয়া ঘৰত আছিলোঁ ঘৰৰ পৰা খবৰ পালোঁ যে এনেকুৱা কথা এতিয়া ল'ৰাটো যে নাই ইয়াৰ পৰা নদীত তাৰপিছত মানুহ একেবাৰে খবৰ পাই পেলাই আমি আহিলোঁ আহি পেলাই মানুহ ২-৪জন নামিও বিচাৰি চালে নাই মানুহ পোৱা নাই তাৰপিছত নাপাই ৰাতি ৮টা বজা পৰ্যন্ত মানুহ আছিলে ইয়াতে খবৰ দিছিলে খবৰ তেওঁলোক কালিও আহিছিলে আহি পেলাই সিহঁতে তাৰমানে মানুহটো এই ডেড বডিটো ওলাব নাপাই পেলাই সিহঁতে গুচি গ'ল যাই পেলাই আজি ৰাতিপুৱাই আকৌ আহিছে আহি পেলাই ৰাতিপুৱাই আহিহে মানে মানুহটোক উদ্ধাৰ কৰিছে তাতে আছিলে এই নদীতে আছিলে নদীৰ পৰা উদ্ধাৰ কৰিছে তাতে পানী আছে তাতে তাৰমানে এই মেচিন দি যে পানী মাটি খুন্দিছিলে মেচিন দি মাটি খুন্দাৰ কাৰণে এই জাগাখিনি দ হৈ আছে তাৰ পৰা উঠাইছে আজি আৰু কি খবৰ দিয়া হৈছে আৰু কি আহিছিলেও এতিয়াও আহিছে আছে এতিয়াও